বড়ো মাধ্যমত শিক্ষা গ্ৰহণ কৰা সঞ্জীৱ নাৰ্জাৰী নিযুক্তি হ'ল ৰাজস্থানৰ ADGP হিচাপে। ৰাজস্থানত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱাৰ পিছত বছৰৰ প্ৰথমটো দিনত সঞ্জীৱ নাৰ্জাৰীলৈ আহিল সুখবৰ। নতুনকৈ ৰাজস্থানৰ ADGP হিচাপে পদোন্নতি হয় সঞ্জীৱ নাৰ্জাৰীৰ। গোসাইগাঁও সদৰ চহৰ নিকটৱৰ্তী ভাওলাগুৰিৰ বাসিন্দা তথা LP স্কুলৰ শিক্ষক কানাইলাল নাৰ্জাৰী আৰু দাউলেট নাৰ্জাৰীৰ কনিষ্ঠ পুত্ৰ সঞ্জীৱ নাৰ্জাৰী। স্কুলীয়া শিক্ষা নিজৰ জন্মস্থানতে সমাপ্ত কৰাৰ পিছত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল সঞ্জীৱ নাৰ্জাৰীয়ে। 1994 চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ ৰাজস্থান কেডাৰত যোগদান কৰি নাৰ্জাৰীয়ে ৰাজস্থানত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱাৰ পিছত বছৰৰ প্ৰথমটো দিনত সঞ্জীৱ নাৰ্জাৰীলৈ আহিল সুখবৰ। নতুনকৈ ৰাজস্থানৰ ADGP হিচাপে পদোন্নতি হয় সঞ্জীৱ নাৰ্জাৰীৰ। সঞ্জীৱ নাৰ্জাৰীৰ এই ঈৰ্ষণীয় সফলতাত এতিয়া সুখী পৰিয়াল তথা ৰাজ্যবাসী। বহুতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সঞ্জীৱ নাৰ্জাৰীলৈ জনাইছে শুভেচ্ছা। এই খবৰে এতিয়া আনন্দিত কৰি তুলিছে কোকৰাঝাৰ জিলাৰ লগতে সমগ্ৰ ৰাজ্যবাসীক।